নমস্কাৰ, মই শোণিতপুৰ জিলাৰ কুসুমটোলাৰ বিৰতি বৰঠাকুৰ। কৰ্ণাটক মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা জনাইছোঁ। লগতে পোহৰ জোনাকীয়ে অগ্ৰগতি লাভ কৰক তাকেই কামনা কৰিছোঁ। মোক পোহৰ জোনাকীত এটি কবিতা পাঠ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ মোৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মই আৰু ছাঁ। অকণমান ছাঁ বিচাৰোঁ জীৱনটো জীয়াবলৈ। ছাঁ জাৰি নহওক, তোমাৰ বা গছৰেই হওক। মনৰ ভিতৰত পুঞ্জীবিত হৈ থকা কিছু অনুভৱ লিখিবলৈ। মই কবি নহওঁ, মাথো কবিতা লগা ভাৱবোৰ প্ৰকাশ কৰিবলৈ অকণমান ছাঁ লাগে মোক। সেয়া গছৰেই হওক বা তোমাৰেই হওক। আজি এটা কবিতা লিখিম, অনুভৱবোৰ হ'ব তোমাক লৈ। মিঠা মিঠা লগা কথাবোৰে ভৰাই তুলিম পৃষ্ঠাবোৰ। মাথো অকণ ছাঁ লাগে, সেয়া গছৰেই হওক বা তোমাৰেই হওক। আউজি বহি ল'ম তোমাক ভৰসা কৰি, লিখি যাম কবিতা লগা শব্দবোৰ। ধন্যবাদ।